পথৰ মাজত প্ৰকাণ্ড পুখুৰী সদৃশ কাঠ গড়েশ্বৰ গড়মৌ কলাচল সংযোগী পথত পুখুৰী সদৃশ কাঠে জলাকলা খুৱাইছে ৰাইজক দীৰ্ঘদিনে পথটোৰে যাতায়াত কৰি দুৰ্ভোগ ভুগিছে ৰাইজে পথত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতসমূহৰ বাবে মৰণ ফান্দত পৰিণত হৈছে পথছোৱা কমলপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ ফুপুলা স্বৰূপ এয়া স্থানীয় বিধায়ক দিগন্ত কলিতাই পথটি নিৰ্মাণত গুৰুত্ব নিদিয়াৰ অভিযোগ লগতে পথছোৱা এটা অংশ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা বিটি আৰু MCLA পবিত্ৰ কুমাৰ বড়োৰ পৰে যদিও পথছোৱা প্ৰতি এজনৰ প্ৰতিনিধিৰ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ইপিনে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ সচিবালয়ত তথা সপোন ছুইজাৰলেণ্ডৰ পথছোৱা এনে অৱস্থাৰ বাবে অধিকাৰ দিছে সচেতন ৰাইজে ইফালে পথটি অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা সুচল কৰি তুলিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ৰাস্তা ক্ষেত্ৰত এতিয়া বৰ্তমান কি কম আপোনালোকেতো দেখাই পাইছে এতিয়া আৰু মই বা বিশেষকৈ বা ডাঙৰ কথা কৈতো লাভ নাই ৰাইজেই দেখা পাইছে ৰাইজে মানে নিজ চকুতে আপ ডাউন কৰি নিজ চকুতে দেখা পাই আছে ধৰি লওক এতিয়া এইটো 1 বছৰ 2 বছৰৰ কথা নহয় ধৰি লওক 4 বছৰেই হ'ব 4 বছৰৰ পৰা জৰাজীৰ্ণ এইটো ৰাস্তা ধৰি লওক আমাৰ বিধায়ক আছে 3 গৰাকী বিধায়ক কোনো গুৰুত্বই নিদিয়ে আৰু এইটো বৰ্তমান এইখিনি হেৰিৰ পৰে দিগন্ত কলিতা ছাৰৰ আৰু সেইটোৰ পৰা ভৱেশ কলিতা ছাৰৰ আৰু ধৰি লওক আমাৰ ইটোৰ পৰা 12 নম্বৰ আছে 12 নম্বৰলৈকে দিগন্ত কলিতা ছাৰৰ পৰে তাৰপিছত 12 নম্বৰৰ পৰা সিফালে গড়েশ্বৰ ভৱেশ কলিতা ছাৰৰ পৰে ধৰি লওক বাকী যি নহওক এতিয়া মই এওঁলোকৰ ওপৰত মই কি ডাঙৰ কথা ক'ম আৰু আপোনালোকে সুধিছে বা ৰাস্তাৰ ক্ষেত্ৰত বা বহুতখিনি অসুবিধা পাইছে বা এনে ধৰণৰ কৈ দিব বা কি সমস্যাত ভুগি আছে এতিয়া সমস্যাত মই অকলে সমস্যাত পৰা নাই সকলো সমাজ ৰাইজেও সমস্যাত পৰি আছে বা বহুখিনি অসুবিধাত পৰি আছে যাতে এওঁলোকে যদি আহি কিনে যদি কামটো কৰি দিয়ে তেনেহ'লে সমাজৰ কাৰণে ভাল হ'ব আৰু সমাজে সিহঁতক চব গণ্য কৰিব ছাৰে কৰিল কিন্তু যেনেকৈ সিহঁতে কয় লেকচাৰত কয় সৰু বাচ্চা ছোৱালী যদি নাকান্দে মায়ে কেনেকৈ গাখীৰ খাব বুলি জানে কান্দবও লাগে বুলি আমি কেনেকৈ কান্দিম যদি মাকে বাচ্চাক যদি মৰম কৰে বাচ্চা যদি ডাঙৰ হয় সিহঁতক মাকক চাব সেই ধৰণৰ কথা ইলেকশ্যনৰ সময়ত মন্ত্ৰী বিধায়কবিলাক আহে তাৰপিছত কিন্তু খবৰ নলয় ৰাইজৰ খবৰ লোৱা মানে আছে এনেকৈ মেম্বাৰ আছে চেয়াৰমেন আছে এওঁলোকে কি কৰে বা কি নকৰে সেইবিলাক আৰু কি ক'ম সিহঁতৰ কথা গোপনীয় কথা থাকে আৰু আমাৰ দৰে মানুহে যদি যাই কিনে যদি ক'বলৈ যাওঁ সিহঁতৰ লগত বেয়া হ'ব লগা হয় ধৰি লওক মই 12 বছৰ ময়ো কাম কৰি আহা দেউতা গামৰা আছিল বলীন্দ্ৰ বড়োৰ ল'ৰা মই চৌমিন বড়ো ধৰি লওক মই বহুতখিনি কাম সমাজৰ কাৰণে মই কাম কৰি অহা মানুহ NRC ক্ষেত্ৰত মই পূৰা ডিউটি কৰি আহিলোঁ এতিয়া ধৰি লওক মই বেকাৰ হৈ আছোঁ এতিয়া বেকাৰ হৈ বুলি আনক যাতা মই আন নলেজ বহা নাই বেয়া ভাষা বহা নাই এতিয়া ধৰি লওক মই কওঁ এতিয়া ধৰি লওক বহুতখিনি মানুহে অসুবিধা পৰিছে বহুতখিনি কষ্ট পৰিছে কিছুমান নামি যাব লগা হয় এদিনো আহিছিল ছোৱালী দুজনী পানী বৰ ভিৰ হৈ আছিলে এই দুনিয়াখনৰ কথা পানীয়ে ভৰ হৈ আছিল এই সময়ত আহিছে কি কৰিম কি নকৰে ভণ্টিহাত ৰা নামি যাব পাৰ হৈ যাব কিন্তু এইখিনি দেখা পায়ো যদি সিহঁতে ইটো ৰাস্তা বেয়া হোৱা দেখা পায়ো সেই পৰ্যায়ৰ ক্ষেত্ৰত সিহঁতে কোনো গুৰুত্বই নলয় তেনেহ'লে মই কৈ কিনে কি আপোনালোকে দিগন্ত কলিতাক আগতে বহুতখিনি ৰিকুৱেষ্ট কৰিছিলে ৰাস্তা ৰিকুৱেষ্ট কৰিছিলোঁ এইটোৰ ক্ষেত্ৰত ৰিকুৱেষ্ট কৰিছে মানে আমি এইটো মই পাৰ্টি ফুটাৰ হেৰি নহয় দেচোন মই ক'বলৈ নাযাওঁ এই ৰিকুৱেষ্ট কৰিছে কিবা কৰিছে সেইটো মই গম নাপাওঁ কিন্তু সেইটোৰ যে কাম হওক বুলিহে আমিও এখেতক গণ্য কৰিছিল বা এখেতে যদি যাওঁ আমাৰ কাম হ'ব ভালদৰে কিন্তু ধৰিলে আজিলৈকে একো কাম হোৱা নাই এইটো ৰাস্তা আপোনাৰ ক'ব গ'লে গড়েশ্বৰৰ পৰা কৈলাজল এইটো হৰদত্ত বীৰদত্তৰ পথটোৰ নাম এতিয়া ধৰি লওক সেইটো আমাৰ এইখিনি গড়মৌ বালাহাটী VCDৰ পৰা গড়মৌ বালাহাটী VCDC আৰু ধৰি লওক এই গড়মৌ হ'লেও সেই VCDCৰে ধৰি লওক এইফালে আপোনাৰ এইখিনি ক'ব গ'লে পবিত্ৰ ছাৰৰ পৰে এইখিনি ধৰি লওক গড়েশ্বৰ সমষ্টি
এতিয়া খবৰ ল'বলৈ আহে নে নাহে মই সেইটো গম পোৱা নাই গম ময়োতো ঘৰত নাথাকোঁ ময়ো গুৱাহাটীত থাকি কিনে কিবা এটা কাম কৰি চলাম ইলেকশ্যনৰ সময়ত আহিছিল নে নাই মন্ত্ৰীবিলাক ইলেকশ্যন সময়তো যোৱাবাৰতো দিছে তেওঁলোকে ৰাস্তা বনাম বুলি কোৱা নাছিল কি সেইটোতো কোৱাটো কয় যে আপোনালোকৰ যি অসুবিধা সমস্যা আছে সমস্যাবিলাক আমি ঠিক কৰি দিম চিন্তা নকৰিব ভাল কাম কৰি দিম কিন্তু সিহঁতে ভালদৰে কৈ যায় কিন্তু ভালদৰে কৈ যোৱাৰ ক্ষেত্ৰতো গতিকে আমি দেখা পাওঁ ক'ত ভাল হ'ব ইলেকশ্যনৰ পিছত খবৰ ল'ব আহে নাহে আৰু সিহঁতৰ মেম্বাৰ আছে বা চেয়াৰমেন আছে সিহঁতেহে জানে সিহঁতেহে খবৰ লওঁ